নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ নিষিদ্ধ মাংসক লৈ কৰা মন্তব্যৰ পাছতেই এবাৰ গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে হিন্দুৱে কেতিয়াও এনে কাম নকৰে। ৰাহুল গান্ধীৰ কথা মতেই গৌৰৱ গগৈ বিতৰ্কিত মন্তব্য কৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীৰ কথা মতেই গৌৰৱ গগৈৰ বিতৰ্কিত মন্তব্য। গৌৰৱ গগৈৰ RSS মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। ৰাহুল গান্ধীৰ মানসিকতা প্ৰকাশ পাইছে গৌৰৱ গগৈৰ ভাষ্যত। হিন্দু মানুহে কেতিয়াও এই কাম নকৰে। হিন্দুৱে যদি থবই লাগে তেন্তে গাহৰি মাংস থব। এনে কাৰণতেই ৰাহুল গান্ধী আৰু কংগ্ৰেছক বেয়া পায় ৰাইজে। গৌৰৱ গগৈয়ে RSSৰ মানুহ গ্ৰেপ্তাৰ হোৱাটো বিচাৰে, কিন্তু বাংলাদেশীৰ ওপৰত ব্যৱস্থা হোৱাটো মুঠেই নিবিচাৰে। হিন্দুক লৈ বাৰে বাৰে এনে মন্তব্য কৰে কংগ্ৰেছে, আৰু সেইবাবেই কংগ্ৰেছৰ সভাত হিন্দু মানুহ নাহে। ৰাহুল গান্ধীৰ কথা মতেই গৌৰৱ গগৈৰ বিতৰ্কিত মন্তব্য বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ব্যক্তিগত যান বাহনৰ গৰাকীৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। কিন্তু এইবাৰ 3000 টকাৰ ৰিচাৰ্জ কৰিলেই পাৰ হ'ব পাৰিব 200টা টোল গেট। এটা নতুন খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। কিন্তু এতিয়াৰে পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ। এবছৰৰ বাবে মাত্ৰ 3000 টকাৰ ফাস্ট্ৰেগ ৰিচাৰ্জ কৰক আপুনি, আৰু 3000 টকা ৰিচাৰ্জ কৰিলে আপুনি 200টা যাত্ৰা কৰিব পাৰিব, 200টা টোল গেট পাৰ হ'ব পাৰিব। 3000 টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ। কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। 3000 টকাত পাৰ হ'ব পাৰিব বাহনৰ গৰাকীয়ে 200টা টোল গেট। পৰৱৰ্তী খবৰ হৈছে এবাৰ গোলাঘাটত পুনৰ যাত্ৰীবাহী বাছৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 20 গৰাকীকৈ যাত্ৰী আহত হৈছে। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ গোলাঘাটত। তীব্ৰবেগী ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ, আৰু তাৰ পাছতেই হাহাকাৰ লাগিছে। ভয়ংকৰ দুৰ্ঘটনাতেই 20 জনতকৈ অধিক বাছ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হৈছে বাছৰ চালক। টিয়াংকি ট্ৰেভেলছৰ আছিল যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাৰ পাছতে আহতসকলক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সংকটজনক অৱস্থাত কেইবাগৰাকীক JMCHলৈ প্ৰেৰণ কৰা হৈছে, আৰু ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে। নিহত বাছ চালকজনৰ নাম আছিল নীল হাজৰিকা। বাছ চালক গৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে, আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে সৃষ্টি হৈছে চৌদিশে হাহাকাৰ। গোলাঘাটৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নামবৰ অঞ্চলত সংঘটিত হৈছে এই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ হৈছে এবাৰ নিষিদ্ধ মাংসক লৈ 7 গৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। এবাৰ নামঘৰৰ সন্মুখতে নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি 7 গৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। আমি সেই ফটো কেইখন দেখুৱাইছো। এইবাৰ লখিমপুৰত নিষিদ্ধ মাংসৰ জঘন্য কাণ্ডৰ গৰাকী এই 7 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিছে 7 অভিযুক্তক। অভিযুক্ত কেইগৰাকীৰ নাম ক্ৰমে মনছুৰ আলী, ৰেজ্জাক আলী, চাহা আলীৰ লগতে দিলৱাৰ হুছেইন, দিলদাৰ হুছেইন, আবু কালাম আলী, জাহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিশা নামঘৰৰ সন্মুখতে দুৰ্বৃত্তই পেলাই থৈ গৈছিল নিষিদ্ধ মাংস। লখিমপুৰৰ দক্ষিণীয়া চিৰিংচুক নামঘৰৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা, আৰু তাৰ পাছতেই আৰক্ষীয়ে অভিযুক্ত কেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আমি জনাই গৈছো ৰাতিপুৱা আন এটা বিগ ব্ৰেকিং
এবার ইরানের সর্বোচ্চ নেতা খেমেনির দেশবাসীক জরুরি সম্বোধন এবার কোনো কারণতেই ইরানে আত্মসমৰ্পণ নকৰে আমি আমেৰিকাক প্ৰত্যুত্তৰ দিম ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যুদ্ধৰ মাজতে ইৰানৰ নেতা জনতাক সম্বোধন এবাৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ ডোনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাইছে খেমেনিয়ে ইৰানৰ জনতাই বা ইৰানে কোনো কাৰণতে আত্মসমৰ্পণ নকৰে আমেৰিকাই এই কথা জানিলক আৰু আমেৰিকাই যদি ইৰানক লক্ষ্য কৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব জনাই গৈছে এটা ৱাৰ ব্ৰেকিং কিয়নো যিসকলে ইৰানৰ জনতা আৰু দেশৰ বিষয়ে জানে তেওঁলোকক মই বাৰ্তা দিছো ইৰানক ভাবুকি দি লাভ নাই মঙলবাৰে বিনা চৰ্তত আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল ডোনাল্ড ট্ৰাম্পে খেমেনিক সহজ লক্ষ্য বুলি আখ্যা দিছিল ডোনাল্ড ট্ৰাম্পে আৰু ইজৰাইলৰ লগত যদি আমেৰিকা একত্ৰিত হয় ইৰানে ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু ইয়াৰ মাজতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৃহৎ ঘোষণা ইৰান আৰু ইজৰাইলৰ মাজত শান্তিৰ বাবে মধ্যস্থতা কৰিব বিচাৰে পুটিনে ইতিমধ্যে ইৰানৰ ৰাষ্ট্ৰপতি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছে পুটিনে খেমেনিৰ সম্বোধনৰ পাছতেই ইজৰাইলৰ বৃহৎ পদক্ষেপ তেহৰানত এবাৰ ইজৰাইলৰ বৃহৎ এয়াৰ ষ্ট্ৰাইক ইৰানৰ শীৰ্ষ পৰ্যায়ৰ নেতাক লক্ষ্য কৰি লোৱা হৈছে এয়াৰ ষ্ট্ৰাইকত ৰাতিপুৱা আন এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো পুনৰ নলবাৰীত হ'ব বৃহৎ উচ্ছেদ অভিযান নলবাৰীত উচ্ছেদ চলিবই 452 বিঘা ভূমিত শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অবৈধ বেদখলকাৰী কোনো ৰক্ষা নাই নিস্তাৰ নাই বেদখলকাৰীৰ ওপৰত উচ্ছেদ চলিবই ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে এইবাৰ জিলা প্ৰশাসন এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 452 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্ছেদিত ঘৰ খালী কৰিবলৈ আহ্বান জনাইছে নাৰায়ণ ডেকাই বৰক্ষেত্ৰীৰ বাকৰিকুচিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ কোনো ৰক্ষা নাই উচ্ছেদ চলিব আন এটা খবৰ হৈছে এবাৰ এয়াৰ ইণ্ডিয়া বিমানত হৈছে কি ইখনৰ পিছত কিখন বিমানত এবাৰ বিসংগতি একেদিনাই বাতিল কৰা হৈছে 7খনকৈ বিমান এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কালিকা লাগিছে নেকি এবাৰ এয়াৰ ইণ্ডিয়া বিমানত এবাৰ উৰণৰ অনুপযোগী হৈছে নেকি এয়াৰ ইণ্ডিয়াৰ বিমানসমূহ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এয়াৰ ইণ্ডিয়াৰ ইখনৰ পিছত কিখন বিমানত দেখা গৈছে বিজুতি একেদিনাই বাতিল কৰিবলগীয়া হৈছে 7খনকৈ বিমানৰ উৰণ আহমেদাবাদ দুৰ্ঘটনাৰ পাছতে 11খনকৈ বিমানত যান্ত্ৰিক বিজুতি ঘটিছে এবাৰ প্ৰশ্ন উত্থাপন হৈছে এয়াৰ ইণ্ডিয়া বিমানত হৈছে কি আহমেদাবাদৰ দুৰ্ঘটনাৰ পাছতে 11খনকৈ বিমানত যান্ত্ৰিক বিজুতি আৰু সোমবাৰে এখন জৰুৰী অৱতৰণ কৰা হৈছে দুখন বিমানৰ উৰণ বাতিল কৰা হৈছে যান্ত্ৰিক বিজুতিৰ বাবে মঙ্গলবাৰৰ দিনটোতো বাতিল হৈছে 7খনকৈ বিমান মঙ্গলবাৰে বাতিল কৰা হৈছে দিল্লী ডুবাই অভিমুখী বিমানৰ উৰণ দিল্লীৰ পৰা ভিয়েটনামলৈ আৰু পেৰিছলৈ যাত্ৰা কৰা দুখন বিমান বাতিল কৰা হৈছে AI-171 নম্বৰৰ আহমেদাবাদ লণ্ডনমুখী বিমানৰ উৰণ বাতিল কৰা হৈছে আহমেদাবাদৰ দুৰ্ঘটনাৰ পাছতে প্ৰথমবাৰলৈ যাত্ৰা কৰিছিল বিমানখনে লণ্ডন অমৃতসৰমুখী বিমান বেংগালুৰু লণ্ডন অভিমুখী বিমানো বাতিল কৰা হৈছে যান্ত্ৰিক বিজুতিৰ বাবে বাতিল কৰা হৈছে সান ফ্ৰান্সিস্কো মুম্বাই অভিমুখী বিমানো পৰৱৰ্তী খবৰটো হৈছে অসমত মুছলমান হৈ জন্ম লোৱাটোই অপৰাধ নেকি চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ অসমত মুছলমান হৈ জন্ম লোৱাটোই অপৰাধ হৈছে নেকি দাড়ি টুপি থকাৰ বাবেই চৰকাৰৰ হাৰাকাস্তিৰ বলি হৈছে এবাৰ সংখ্যালঘু গোৱালপাৰাত উচ্ছেদক লৈ এইদৰে গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃত ভাৰতীয় সেয়ে মানুহখিনিক সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ মুছলমানৰ মৌলিক অধিকাৰখিনিও খৰ্ব কৰিব বিচাৰিছে এইখন চৰকাৰে
জাতি জনগোষ্ঠী নিৰ্বিশেষে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাটো বন্ধ কৰক এইখন চৰকাৰে এই অন্যায় অত্যাচাৰৰ ফল 2026ত ভুগিব লাগিব হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমান হৈ জন্ম লোৱাটোই অপৰাধ নেকি বুলি মন্তব্য কৰিছে এবাৰ সংখ্যালঘুৱে গোৱালপাৰাত এইদৰে গৰজি উঠিছে উচ্ছেদক লৈ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ'ব এনডিএৰ মুখ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আৰম্ভণিৰে পৰাই নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱৰ বংশৰ বিৰোধিতা কৰি আহিছে নীতিশ কুমাৰৰ সহযোগী বিজেপিয়ে কংগ্ৰেছৰ বংশ ব্যৱস্থাক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে অৱশ্য বিহাৰৰ নিৰ্বাচনত জেডিইউ বিজেপি মিত্ৰজোঁটে যিজন ব্যক্তিৰ ওপৰত মুখ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে তেওঁ পৰিয়ালবাদী শাসনৰ উৎপাদন আমি কৈছো নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ কথা দীৰ্ঘদিন ধৰি দলৰ ভিতৰতে নিশান্তক জেডিইউৰ মুখ হিচাপে চিত্ৰিত কৰিবলৈ দাবী উত্থাপন হৈ আহিছে এবাৰ হয়তো এই কথাটো সঁচা হ'বলৈ ওলাইছে শুনা গৈছে যে কেৱল নিশান্ত কুমাৰে দলৰ নেতৃত্ব দিয়াই নহয় তেওঁ বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে অক্টোবৰ নৱেম্বৰ মাহত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে বিজেপিয়ে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত এনডিএ যুঁজ দিব বুলি ঘোষণা কৰিছে কিন্তু শেহতীয়া নীতিশৰ কাৰ্যকলাপে জেডিইউৰ ভিতৰত সন্দেহৰ সৃষ্টি কৰিছে আচলতে বিহাৰৰ মুখ্যমন্ত্ৰীজন অসুস্থ শেহতীয়া অতীতত ৰাজহুৱা স্থানত কেইবাটাও অসামঞ্জস্যপূৰ্ণ আচৰণ দেখা গৈছে যিটোৱে কেৱল নীতিশৰ ভাৱমূৰ্তিত আঘাত কৰাই নহয় এনডিএৰ সম্ভাৱনাকো আঘাত দিছে আৰু সেইবাবেই দলটোৱে নীতিশৰ পুত্ৰক সক্ৰিয় কৰিব বিচাৰিছে 49 বছৰীয়া নিশান্ত কুমাৰে দীৰ্ঘদিন ধৰি পৰ্দাৰ আঁৰত থাকি দলৰ কৌশল প্ৰস্তুত কৰি আহিছে অৱশ্য যোৱা কেইমাহমানৰ পৰা তেওঁ ৰাজহুৱা স্থানত ওলাই আহিবলৈ আৰম্ভ কৰিছে দলীয় সমাৱেশত দেখা যায় পোষ্টাৰখনতো নীতিশৰ কাষত নিশান্তৰ মুখখন দেখা গৈছে শুনা গৈছে যে দলৰ এক বৃহৎ অংশই নীতিশৰ সলনি নিশান্তক নেতা হিচাপে লৈ জেডিইউ আগুৱাই যোৱাটো বিচাৰে আনকি দলৰ এটা অংশই নিশান্তই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উচিত বুলিও বিশ্বাস কৰে নীতিশৰ ঘনিষ্ঠ অনুগামী হিচাপে পৰিচিত নালন্দাৰ সাংসদ কুশলেন্দ্ৰ কুমাৰে আনকি নিশান্তৰ বাবে এখন আসন বাছি লৈছে